আৰু তেখেতসকলৰ ক্ষেত্ৰত টেটৰ যিটো বিষয় হয় এইটো এনচিইআৰটিৰ কিছু গাইডলাইনৰ কথা ইয়াত আছে। গতিকে ৰাজ্য চৰকাৰে এনেই নৰ্মেলি যিটো টেট পাতে তাৰ সলনি বেলেগ ধৰণৰ সৰলীকৰণ ব্যৱস্থা, সহজীকৰণ ব্যৱস্থা, সেই ব্যৱস্থাৰে তেখেতসকলক শিক্ষক পদলৈ নিয়াৰ যিটো ব্যৱস্থা সেইটো ত্বৰান্বিত কৰিব লাগে, অব্যাহত থাকিব। যেতিয়ালৈকে নামানিব তেতিয়ালৈকে সংগ্ৰাম অব্যাহত থাকিব, ইয়াৰ কোনো বিকল্প নাই। OPSৰ দাবী প্ৰত্যাহাৰ নহয়। সদৌ অসম কৰ্মচাৰী পৰিষদৰ 1 নম্বৰ দাবী চনদৰ 1 নম্বৰ দাবী এইটো দাবী NPSৰ পৰা OPS হ'ব লাগে। আৰু তেখেতসকলৰ ক্ষেত্ৰত টেটৰ যিটো বিষয় হয় এইটো এনচিইআৰটিৰ কিছু গাইডলাইনৰ কথা ইয়াত আছে। গতিকে ৰাজ্য চৰকাৰে এনেই নৰ্মেলি যিটো টেট পাতে তাৰ সলনি বেলেগ ধৰণৰ সৰলীকৰণ ব্যৱস্থা, সহজীকৰণ ব্যৱস্থা, সেই ব্যৱস্থাৰে তেখেতসকলক শিক্ষক পদলৈ নিয়াৰ যিটো ব্যৱস্থা সেইটো ত্বৰান্বিত কৰিব লাগে, অব্যাহত থাকিব। যেতিয়ালৈকে নামানিব তেতিয়ালৈকে সংগ্ৰাম অব্যাহত থাকিব, ইয়াৰ কোনো বিকল্প নাই। OPSৰ দাবী প্ৰত্যাহাৰ নহয়। সদৌ অসম কৰ্মচাৰী পৰিষদৰ 1 নম্বৰ দাবী চনদৰ 1 নম্বৰ দাবী এইটো দাবী NPSৰ পৰা OPS হ'ব লাগে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যিক কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ ক্ষেত্ৰত সদৌ অসম কৰ্মচাৰী পৰিষদে আজি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ মন্তব্যকেইটা জনাই দিব। আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।